যোৱা 1 ডিচেম্বৰৰ পৰা 6 ডিচেম্বৰলৈ পাঞ্জাৱত 24তম নেশ্যনেল উছু চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছিল। উক্ত চেম্পিয়নশ্বিপত আমাৰ শিৱসাগৰ জিলাৰ 4গৰাকী খেলুৱৈয়ে অসম দলক প্ৰতিনিধিত্ব কৰি উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি গ'ল্ড মেডেল, ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছে। যিকেইজন খেলুৱৈয়ে পদক লাভ কৰি আমাৰ অসমৰ লগতে শিৱসাগৰ জিলাৰ ডিমৌলৈ গৌৰৱ কঢ়িয়াই আনিছিলে, আজি সেই খেলুৱৈকেইজনক আমি শিৱসাগৰ জিলা উছু ক্ৰীড়া সন্থাৰ তৰফৰ পৰা তেখেতসকলক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ, যাতে অনাগত দিনত খেলুৱৈসকলে আৰু ভাল ধৰণে অনুশীলন কৰি যাতে ইণ্টাৰনেশ্যনেল পৰ্যায়ৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত যাতে অংশগ্ৰহণ কৰি যাতে ভাৰতবৰ্ষ তথা অসমৰ লগতে শিৱসাগৰ ডিমৌলৈও যাতে গৌৰৱ কঢ়িয়াই আনিব পাৰে, সেই খেলুৱৈসকলক উৎসাহ দিবৰ কাৰণে আজি আমি এই সম্বৰ্ধনা অনুষ্ঠানটি আয়োজন কৰিছিলোঁ।